তেওঁ বিধায়ক মহোদয়ক যে 5 বছৰ তেওঁ কি কৰিলে এটা কাম আমাক দেখাই দিয়ক। তেওঁক পোনপটীয়া প্ৰশ্ন সুধিছোঁ যে এটা কাম আপুনি দেখাই দিয়ক যে 5 বছৰৰ কাৰ্যকালত মই এইখিনি ক্লিয়াৰ কৰিলোঁ। মই তেজপুৰলৈ নাযাওঁ, মই এজন ভোটৰ সভাপতি, মোৰ হলচৰ পঞ্চায়তত তাতে মই কৈছোঁ যে এটা ড্ৰেইনেজৰ মই কৈছিলোঁ যে এটা ড্ৰেইন আছে আমাৰ বিমলাজান বুলি কয়, এটা পুৰণা বিমলাজান যিটো আহে আমাৰ ব্ৰহ্মপুত্ৰ নদীত মানে যোগ হৈছেহি। সেই নলাটো ইমানেই লেতেৰা, ইমানেই মানে গোন্ধ, দুখনকৈ সৰু সৰু স্কুল আছে তাত আমাৰ কণ পোৱালি পঢ়ে, ইমান গোন্ধবিলাকে চাগে গৈছে। আপোনালোকৰ মিডিয়াৰ মানুহ আপোনালোকে সকলো জানে এইখিনি কথা, চাবগৈ আপোনালোকে ইমান বেয়া এটা পৰিস্থিতি। তেখেতক ক'লোঁ যে এই বস্তু বন্ধ কৰি দিয়ক, এটা বন্ধ কৰি পেলাই নলা এটা ছিষ্টেম বনাই দিয়ক যিটো পানীটো গৈ পেলাই তাত গোন্ধটো নোলায়। সেই সামান্যখিনি কাম আজি 3-4 বাৰ 5 বাৰকৈ আমি তেখেতক ক'লোঁ। এটা লাইটৰ কথা ক'লোঁ যে গৰৈমাৰী চেণ্টাৰত এটা লাইট দিয়ক, যিটো লাইটে সৰু সৰু ছোৱালীখিনি যিখিনি বা গুৱাহাটীৰ পৰা আহে, ক'ৰ পৰা মাইকী মানুহ আহে, ইমান অন্ধকাৰ হৈ থাকে, তেওঁক এটা ষ্ট্ৰীট লাইটৰ এটা ব্যৱস্থা কৰিব ল'লে। সিদিনাখন কওঁতে তেওঁ কৈছে বোলে মই SSBক কৈছোঁ, একো উন্নয়ন নাই। সেইদিনাখন তেখেতক সুধিলোঁ যে এটা লাইটৰ ব্যৱস্থা কৰিব নোৱাৰিলে, কৈছে নাই মই SSBক কৈছোঁ, SSBয়ে দিব। যদি SSBয়ে দিয়ে সেইখন আমি এপ্লিকেশ্যন আমি দিম, আমি ৰাইজে দিম। তেখেতে কি কৰিলে, মই তেখেতক এটা পোনপটীয়া প্ৰশ্ন সুধিছোঁ যে আপুনি 5 বছৰত এটা কমপ্লিট কাম এটা কৰি কি কৰিলে মোক সেইটো আমাক দেখাই দিয়ক, তাৰপিছত আপোনাক আমি ভোট দিম। নিশ্চয় আমাৰ এজন বিজেপি আমাৰ কেণ্ডিডেট বহুত দৰকাৰ, অত্যন্ত দৰকাৰ। আমি আমাৰ যিখিনি আমি কথা আমি কাক ক'ম, আমাক যদি আমাৰ গাৰ্জেন বুলি আমি কাক ভাবিম, তেওঁক আমি কেতিয়া আমি লগ পাওঁ, তেওঁ যদি এই তুলনি বিয়া হওক, এই কিবা হেৰি হওক, আই সকাম খাই ফুৰিলে হ'ব জানো, হ'ব জানো আপুনি কওক? একো সহযোগ নাই, কোনো মেল মিটিং নাই, আমি মিটিং কৰিলে তেওঁ আহিব। বিজেপি সংগঠন আমাৰ তেজপুৰত 100% শক্তিশালী হৈ আছে। আমি যোৱা 2 বছৰ এৰি দিলোঁ, 2016ত এৰি দিলোঁ, 2021ত এৰি দিলোঁ, কিন্তু 2026 চনত আমাৰ তেজপুৰত বিজেপি বিধায়ক এজন লাগিব। আমি যদি চাবলৈ যাওঁ, আমাৰ ওচৰতে নদুৱা সমষ্টি আছে, ৰাঙাপাৰা সমষ্টি আছে, ঢেকীয়াজুলি সমষ্টি আছে। এই 3টা সমষ্টিত যি ধৰণে উন্নয়ন হৈছে, আমাৰ তেজপুৰত ইমান ধৰণৰ আজিলৈকে উন্নয়ন হোৱা নাই। অৰ্থাৎ আমাৰ তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, তেখেতৰ পিতৃৰ যিখন সমাধি ক্ষেত্ৰ আছে, সেই সমাধি ক্ষেত্ৰখন আজি যদি আমি চাবলৈ যাওঁ, আপোনালোকে যদি চাবলৈ যায় দেখিবলৈ পাব তাত জংঘলে ভৰ্তি হৈ আছে। তাত তেখেতৰ পিতৃৰ সমাধি ক্ষেত্ৰটো তেখেতে উন্নয়ন কৰিবলৈ সক্ষম নহ'ল। গতিকে তেখেতে আমাৰ তেজপুৰৰ সমষ্টিত কি উন্নয়ন কৰিব? আজি আমাৰ তেজপুৰত এটা ভাল ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই। আপুনি নদুৱা সমষ্টিত যাক, সুন্দৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা আছে। আমাৰ ড্ৰেইনৰ সমস্যা হৈ আছে, আমাৰ বিভিন্ন ধৰণৰ সমস্যা হৈ আছে। তেখেতে কৈ আছে যে হজৰাপাৰ ষ্টেডিয়ামখন বনাইছে, আমাৰ অগ্নিগড়ত এই ৰোপৱে ব্যৱস্থা কৰিছে। এইটোতো মুখ্যমন্ত্ৰী নিজৰ হেৰিৰ পৰা তেখেতে পুঁজিৰ পৰা আবণ্টন দিছে। তেখেতে যিখন পুঁজি পাই আছে, তেখেতৰ পুঁজিৰ পৰা তেখেতে কি কাম কৰিছে তেজপুৰ সমষ্টিত? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।